নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰ সেন্ট্ৰেল জেল পুলিচৰ ফালৰ পৰা কিছুমান ভেকেন্সি আহিছে তাত কোনে কোনে এপ্লাই কৰিব পাৰিব বয়স কিমান লাগিব কোৱালিফিকেশন কিমান লাগিব আৰু আপোনাৰ এক্সট্ৰা কোৱালিফিকেশন লাগিব নাই আৰু কেতিয়াৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব লাষ্ট ডেট কেতিয়া সিলেকশন প্ৰসেস কেনেকুৱা হয় ফুল ডিটেইলছত এটো ভিডিঅ জানিব পাৰিব ভিডিঅটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনেধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড যিকোনো আপডেট দিলেই প্ৰতিটো ভিডিঅ নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিঅখিনি চাই আপুনি আগন্তুক দিনত যদি এটা গভৰ্ণমেণ্ট জব লওঁ বুলি ভাবিছে তেন্তে মোৰ চেনেলটোৰ পৰা সহায় হ'ব আৰু আপোনাৰ সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো এক নম্বৰটো কথা হ'ল এই পোষ্টখিনিত অল ইন্ডিয়া লগতে আমাৰ অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব মেল ফিমেল সকলোৱে পাৰিব বয়সটো কথা কৈছো প্ৰথমতে বয়স আপোনাৰ জেনেৰেল ইডব্লিউএছ যদি ক্যান্ডিডেট হয় তেতিয়া 18 বছৰৰ পৰা 27 বছৰলৈকে পাৰিব ল'ৰা ছোৱালী আৰু এসসি এসটি যদি হয় 5 বছৰ 32 লৈকে এপ্লাই কৰিব পাৰিব আৰু ওবিসি হলে 30 বছৰলৈকে এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব বয়সৰ কথাটো হৈ গল তাৰ পিছত আহিলে কোৱালিফিকেশনটো এক্সট্ৰা একো কোৱালিফিকেশন নালাগে মাত্ৰ আপোনালোকে আৰ্টস সায়েন্স কমাৰ্স যিকোনো ষ্ট্ৰীমৰ পৰাই হাই সেকেন্ডাৰী পাস কৰিলে ইয়াত এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ পাৰ্চেন্টেজৰ প্ৰয়োজন নাই তাৰ পিছত হল জব লোকেশনটো হ'ব আপোনালোকৰ দিল্লী জেল পুলিচৰ ভেকেন্সি এখিনি অল ইন্ডিয়াৰ লোকেশন নহয় অনলি দিল্লীতে আপুনি চাকৰি কৰিব পাৰিব যদি দিল্লীত থকাৰ এটা সপোন আছিল আপুনি এই চাকৰিটো যদি ল'ব পাৰে তেতিয়া আপোনালোকে দিল্লীতে থকাৰ সপোনটো পূৰণ হ'ব আৰু সেন্ট্ৰেল পুলিচৰ চাকৰি কৰাও সপোনটো পূৰণ হ'ব দিল্লী জেল পুলিচতে আপোনালোকৰ চাকৰি পাৰ্মানেন্ট চাকৰি কোনো ধৰণৰ প্ৰাইভেট চাকৰি নহয় সম্পূৰ্ণ গোটেই যিমান দিন চাকৰি কৰে তাতে কৰি থাকিব পাৰিব তাৰ পিছত আহিলে এতিয়া আপোনালোকৰ সিলেকশন প্ৰসেসটো হল আপোনালোকক প্ৰথম ফিজিক্যাল কথাখিনি কৈ লৈছো ফিজিক্যাল যদি আমাৰ অসমৰ ল'ৰা হয় প্ৰথমতে হাইট চেজ যেহেতু লাগিব অসমৰ ল'ৰা হলে আপোনালোকৰ হাইট থাকিব লাগিব ওবিসি আৰু জেনাৰেল আৰু ইডব্লিউএছ ল'ৰা হলে আপোনাৰ হাইট থাকিব লাগিব 165 সেন্টিমিটাৰ আৰু যদি এসসি এসটি যদি ল'ৰা হয় তেতিয়া 162.5 সেন্টিমিটাৰ হাইট হলো হৈ যাব আৰু চেজখন লাগিব ল'ৰাৰ কাৰণে 181 সেন্টিমিটাৰ নৰমাল হ'ব লাগিব আৰু ফুলাই 5 সেন্টিমিটাৰ ফুলাব লাগিব 86 সেন্টিমিটাৰ হ'ব লাগিব আৰু ছোৱালী হ'বলৈ হলে আমাৰ অসমৰ কাৰণে 152 সেন্টিমিটাৰ জেনাৰেল ওবিসি ইডব্লিউএছ ছোৱালী হলে আপোনালোকৰ হাইটটো থাকিব লাগিব আৰু এসসি এসটি যদি হয় তেতিয়া 150 সেন্টিমিটাৰ হাইট হলো আপোনালোকৰ হৈ যাব তাৰ পিছতে আপোনালোকৰ যেহেতু ৰানিং হ'ব ৰানিং লং জাম্প আৰু হাই জাম্প হ'ব লৰা হলে আপোনালোকৰ ৰানিং কৰিব লাগিব 1.6 কিলোমিটাৰ 1600 মিটাৰ ৰানিং কৰিব লাগিব 6 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব তাৰ পিছত লং জাম্প মাৰিব লাগিব 14 ফুট লং জাম্প মাৰিব লাগিব আৰু ছোৱালী হাই জাম্প মাৰিব লাগিব লৰাই 3 ফুট 9 ইঞ্চি মানে 4 ফুট আপোনালোকে হাই জাম্প মাৰিব লাগিব 4 ফুটৰ ওচৰা-ওচৰি আৰু ছোৱালী যদি হয় আপোনালোকে 800 মিটাৰ ৰানিং কৰিব লাগিব 4 মিনিটৰ ভিতৰত আৰু লং জাম্প মাৰিব লাগিব 10 ফুট তাৰ পৰা হাই জাম্প মাৰিব লাগিব 3 ফুট ইয়াত কোনো ধৰণৰ মাৰ্ক নাথাকে হাই জাম্প লং জাম্প অনলি আপোনালোকে কোৱালিফাই কৰিলে হ'ব কিন্তু ফিজিক্যালটো হেতু গম পালে আপোনালোকৰ তাৰ পিছত প্ৰথম আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব ৰিটেন আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব তাত নেগেটিভ মাৰ্কিং থাকিব আপোনালোকৰ 0.25 যদি 4টা কোৱেশ্চন যদি ভুল কৰে তেতিয়া আপোনাৰ শুদ্ধ হোৱা এটাৰ পৰা কাট খাই যাব এতিয়া মূল কথাটো আহিলে এই ভেকেন্সিখিনি কেতিয়াৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকৰ এই পোষ্টখিনি অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 2025 ৰ জানুৱাৰী মাহৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব আৰু এপ্লাই ষ্টাৰ্ট হোৱাৰ পৰা 30 দিনলৈকে এপ্লাই কৰি থাকিব পাৰিব আৰু এপ্লিকেশন ফিজ কাটিব লাগিব নালাগে বৰ্তমানলৈকে যেটো অফিচিয়েল ৱেবছাইটত অহা নাই এতিয়ালৈকে জনা হোৱা নাই নিশ্চয় জেনেৰেল ওবিসি ক্যান্ডিডেট কাটিব লাগিব সাগে যেতিয়া অফিচিয়েল নটিফিকেশন আহিব তেতিয়া আপোনালোকক ভিডিও আকৌ পুনৰ প্ৰস্তুত কৰি দিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এটা যেটো ইনফৰমেশন পাইছো হেতু আপোনালোকক দিবলৈ চেষ্টা কৰিলো আৰু তাৰ পিছতে এক্সাম ফিজিক্যাল পাস কৰাৰ পিছতে আপোনালোকৰ মেডিকেল টেষ্ট আৰু ডকুমেন্ট ভেৰিফিকেশন প্ৰক্ৰিয়া আৰম্ভ হ'ব ডকুমেন্ট ভেৰিফিকেশন আৰু মেডিকেল কমপ্লিট যদি কৰে তাৰ পিছত মেৰিট লিষ্ট মাৰিব মেৰিট লিষ্টত যদি আপোনালোকৰ নাম আহে তেতিয়া আপোনালোকে দিল্লী জেল পুলিচত চাকৰি পাবলৈ সক্ষম হ'ব আৰু স্যালাৰি কথাটো যদি কয় সেন্ট্ৰেলৰ চাকৰি যেটো ভাল স্যালাৰি এটা পাব স্টাৰ্টিং আপোনাৰ 30-35,000 হৈ যাব আৰু লাষ্টটো আপোনালোকৰ 80-90 আপোনালোকৰ 1000 হৈ যাব স্যালাৰি থুলমুলকে কৈ থলো যেতিয়া অফিচিয়েল নটিফিকেশন আহিব নটিফিকেশন দেখুৱাই আপোনালোকৰ ভিডিও বনাম মাত্ৰ এটা ইনফৰমেশনটো পালো ইনফৰমেশনটো আপোনালোকক দিলো সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোকে শেয়াৰ কৰি দিব যেটো যথেষ্টখিনি বয়সলৈকে এই পোষ্টখিনি এপ্লাই কৰিব পাৰিব দিল্লী জেল পুলিচ কনষ্টেবলত আপোনালোকে বহুত বয়সলৈকে এপ্লাই কৰিব পাৰিব সেইভাবে সকলো ঘৰৰ
পৰিয়ালৰ সদস্য দাদা বাইদেউ যোন আছে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ৰাখিব ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি থৈছোঁ টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাতো মই ভিডিঅ' লিংকবিলাক শ্বেয়াৰ কৰি থাকোঁ ইয়াত ইউটিউবত নটিফিকেশ্যন নাপালেও তাৰ ভিডিঅ' লিংকবিলাক গৈ আপুনি প্ৰতিটো ভিডিঅ' এটাও মিছ নহ'ব আৰু তলৰ ডেছক্ৰিপশ্যনতে ইনষ্টা আইডিটো দিছোঁ ইনষ্টা আইডিটো ফ'ল' কৰি ল'ব ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ আৰু যদি কিবা বুজাত অসুবিধা হৈছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ